নমস্কাৰ। আজি গণতন্ত্ৰ দিৱস বা গণৰাজ্য দিৱস। মই জয় জয়তে সমগ্ৰ ভাৰতবাসীলৈ মোৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গণতন্ত্ৰ দিৱস বা গণৰাজ্য দিৱসৰ তাৎপৰ্য হ'ল প্ৰত্যেক স্বাধীন দেশৰ একোখন নিজা সংবিধান থাকে। আমাৰ ভাৰতবৰ্ষৰো এখন নিজা সংবিধান আছে। এই সংবিধানখনত এখন দেশৰ নীতি নিয়ম আইন কানুনসমূহ লিপিবদ্ধ কৰা হয়। দেশ এখন সুপৰিচালিতৰূপে পৰিচালনা কৰিবলৈ হ'লে এই নীতি নিয়ম বা আইন কানুনসমূহ খুবেই জৰুৰী। আৰু এই নীতি নিয়ম বা আইন কানুনসমূহ এই সংবিধানখনত সন্নিৱিষ্ট হৈ থাকে। আমাৰ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগৰে পৰা এই সংবিধানখন ৰচনা কৰাৰ চিন্তা চৰ্চা চলি আছিলে। ইয়াৰ বাবে 1947 চনত এখন সংবিধান সভা গঠন কৰা হয় আৰু এই সংবিধান সভাৰ কাম 1947 চনৰ 29 আগষ্টত ডক্টৰ ভীমৰাও আম্বেদকাৰৰ নেতৃত্বত আৰম্ভ কৰা হয়। 1949 চনৰ 26 নৱেম্বৰত এই খচৰা কমিটিখনে প্ৰায় 3 বছৰ কাল অশেষ পৰিশ্ৰম কৰি সংবিধানখন সম্পূৰ্ণ কৰে। এই সংবিধান সভাৰ সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে এই সংবিধানখনত চহী কৰে আৰু সংবিধানখন গৃহীত কৰে। 1950 চনৰ 26 জানুৱাৰীত এই সংবিধানখনৰ কাম সম্পূৰ্ণ হয় আৰু ইয়াক কাৰ্যকৰী কৰা হয়। সমগ্ৰ ভাৰতবৰ্ষই এই সংবিধানখনক লৈ আমাৰ দেশখন তেতিয়াৰ পৰা পৰিচালিত কৰে আৰু 1950 চনৰ এই 26 জানুৱাৰীৰ দিনটোত যে ভাৰতৰ সংবিধানখন গৃহীত হ'ল, সেই অনুসৰি তেতিয়াৰ পৰা বৰ্তমানলৈকে এই দিৱসটি গণতন্ত্ৰ দিৱস বা গণৰাজ্য দিৱস হিচাপে উদযাপন কৰি আহিছে। গতিকে গণৰাজ্য বা গণতন্ত্ৰ দিৱসৰ তাৎপৰ্য ইমানেই। ধন্যবাদ।